অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ খবৰটো বাৰু আপোনালোকে পালেনে? জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ এই মুহূৰ্তত আহিছে এটি ভাল খবৰ। আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপৰ আছে এটি ভাল খবৰ। এই ভাল খবৰটো পাই সঁচাকৈ বহুত বেছি ভাল লাগিছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেত্ৰী নন্দিনী কাশ্যপলৈ যাচিলোঁ বহুত শুভকামনা আৰু মৰম। হয়, তেখেতৰ ভাল খবৰটো হৈছে যে তেখেত ইনকা এৱাৰ্ড ৰেড কাৰ্পেটত জিলিকি উঠিল। খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।